ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকল লগতে আজি উপস্থিত হোৱা আমাৰ ধুবুৰী জিলাৰ স্থানীয় ৰাইজ। ইতিমধ্যে আমি গম পালো যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কথা কৈ আছিলে যে কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ এজন পাকিস্তানৰ এজেণ্ট। আজি আমি প্ৰমাণ সহকাৰে পালো যে কংগ্ৰেছ আচলতে পাকিস্তানৰ এজেণ্ট। সভাপতিজন পাকিস্তানৰ এজেণ্ট মানে তেওঁলোকে কি হিচাপে কাম কৰি আছে। আজি ভাৰতীয় জনতা পাৰ্টীয়ে গোটেই সমগ্ৰ অসমখনক এখন উন্নয়ন কৰাৰ কাৰণে চেষ্টা কৰি আছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষক এখন বিশ্বব্ৰহ্মাণ্ডত প্ৰতিষ্ঠিত কৰাৰ কাৰণে চেষ্টা কৰি আছে। সেই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ, আমি আচলতে ৰাজ পাইছোঁ যে আজি অসমৰ এগৰাকী সন্তান গৌৰৱ গগৈ এজন সাংসদ তেওঁ পাকিস্তানৰ এজেণ্ট হিচাপে কাম কৰি আছে। যিটো পৰিয়ালৰ 4 সদস্য তাৰে এজনহে ভাৰতীয় নাগৰিক, তাৰে বাকী 3গৰাকী আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীয়ে আজি ভাৰতীয় নাগৰিকত্ব ল'ব পৰা নাই বা লোৱা নাই ইচ্ছাকৃতভাৱে, কাৰণ এজেণ্ট হিচাপে কাম কৰি আছে পাকিস্তানৰ পৰা জন্ম হৈ আছে। গতিকে আমি ধিক্কাৰ দিছোঁ কেনেকুৱা কংগ্ৰেছ দলক আমি বৰ্জন কৰিছোঁ আৰু ধুবুৰী জিলাত বৰ্জন কৰিব লাগে। গৌৰৱ গগৈ ইয়াক খোৱাৰ ব্যৱস্থা বন্ধ কৰিব লাগে। গতিকে বহুত বেছি দীঘলীয়া নকৰোঁ। ইমান জনতাৰ ভিৰ, ইমান ৰাইজৰ উৎসাহ দেখি আচলতে সঁচাকৈ অনুভূত হৈছোঁ। কাৰণ মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে প্ৰমাণ সহকাৰে দিম, আৰু সেই প্ৰমাণ ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ। গতিকে সকলোৱে ক'ব গৌৰৱ গগৈ মুৰ্দাবাদ, গৌৰৱ গগৈ মুৰ্দাবাদ, গৌৰৱ গগৈ নিপাত যাওক, গৌৰৱ গগৈ নিপাত যাওক। ধন্যবাদ। পাকিস্তানী আছে